Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেড সাকসেস এডুকেশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন হ'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। লগতে হেনেতে নোটসমূহ আমি তাতে প্ৰভাইড কৰি আছো। ইয়াৰ লগতে যিখিনি আমাৰ ফ্ৰী মক পেপাৰখিনি আমি তাতে এভেইলেবল কৰাই দিছো। 5খন ফ্ৰী মক পেপাৰ আমি আপোনালোকক দি আছিলো আৰু সেইখিনি তাতে এভেইলেবল আছে। আৰু পেইড মক পেপাৰসমূহ আমি তাতে এভেইলেবল কৰাই দিছো আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু তাতে পেইড মক পেপাৰবোৰ খালি সবেই ওপেন কৰিব নোৱাৰিব, কাৰণ তাতে এটা পাছৱৰ্ড লাগি থাকিব আৰু সেই পাছৱৰ্ডটো তেওঁলোকেহে লাভ কৰিব জিমেইলৰ যোগেদি, যিসকলে তেওঁলোকে আমাৰ তাত পে'মেণ্ট কৰিছে 99 ৰুপিজ। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কিন্তু তাৰ আগতে সৰুকৈ আমি পেইড মক টেষ্টৰ সম্পৰ্কে বা ফ্ৰী মক টেষ্টৰ সম্পৰ্কে আমি অকণমান কৈ লওঁ, কাৰণ বহুতে এইখিনি কনফিউজনছ ক্ৰিয়েট হয় আৰু তেওঁলোকে আমাক ইভেন মেইল কৰি থাকে। তো মেইল যোনে এনেকৈ ধৰণে কৰি দিলে আছিলে মেইল বক্সটো ফুল হৈ যায়, যাৰ বাবে যিসকলে পেইড মক পেপাৰৰ কাৰণে আগতে আমাক মেইল কৰি থৈছে, তো তেওঁলোকক আমি মক পেপাৰবোৰ দিবলৈ অকণমান অসুবিধা হয়। গতিকে সেইখিনি আমি ইয়াতে ভাল ধৰণে জনাই দিওঁ, ঠিক আছে। তো এখন আপোনালোকে চাই ল'ব। আপোনালোক সকলোৱে জানে আমি 5খনকৈ ফ্ৰী মক পেপাৰ DME নন টেকনিকেল এক্সামৰ কাৰণে আমি লঞ্চ কৰিছিলোঁ। আৰু সেই 5খনকৈ ফ্ৰী মক পেপাৰ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰাৰ লগে লগে তাতে প্ৰিভিয়াছ ফাইলসমূহ যেতিয়া চাব, তো প্ৰিভিয়াছ ফাইলসমূহতে সেই 5খন মক পেপাৰ আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। ইয়াৰ লগতে আমিতো ভিডিঅ'সমূহৰ যোগেদি আপোনালোকৰ সৈতে আলোচনা কৰিয়ে আছোঁ। মক পেপাৰ 4লৈকে আমি খুব সুন্দৰভাৱে আলোচনা কৰিছোঁ আৰু আপোনালোকৰ সঁহাৰিও আমি লাভ কৰিছোঁ, নহয় জানো? গতিকে ভিডিঅ'সমূহ আগলৈও আপোনালোকে চাই থাকিব। ইয়াৰ লগতে আমি কি কৰিছিলোঁ, প্ৰথমে 10খন পেইড মক পেপাৰ আমি আপোনালোকৰ কাৰণে সাজু কৰিছিলোঁ, কিন্তু বৰ্তমান আমি কি কৰিলোঁ 25খন পেইড মক পেপাৰ আপোনালোকৰ কাৰণে সাজু কৰিছোঁ আৰু তাৰে 10খন ইতিমধ্যে আমি টেলিগ্ৰাম চেনেলটোত আপলোড কৰি ৰাখিছোঁ। আৰু সেইকেইখনৰ পাছৱৰ্ড কিন্তু আপোনালোকে 99 ৰুপিজ এটা পে'মেণ্ট কৰাৰ পিছতে লাভ কৰিব। বাকী 15খন মক পেপাৰ আপোনালোকে খুব কম দিনতে লাভ কৰিব। মক পেপাৰসমূহৰ টাইমিঙো দিয়া আছে, তো সেই বিষয়ে আমি আলোচনা কৰিম। চাওক, যদি আপোনালোকে পেইড মক পেপাৰ কেইখন ল'ব বিচাৰিছে, তেতিয়াহ'লে এইটো আমাৰ QR কোড। ইয়াতে আপোনালোকে স্কেন কৰি পিনি মাত্ৰ 99 টকা এটা আমাক স্কেন কৰি পিনি পঠাই দিব লাগিব। আৰু পঠাই দিয়াৰ পিছত আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা মেইল ID আছে। তো মেইল IDটোত আপোনালোকে আমাক স্ক্ৰীনশ্বটখন পঠাই দিব। তো তাতে আমি আপোনালোকক এটা পাছৱৰ্ড দিম আৰু সেই পাছৱৰ্ডটো দি পিনি আপোনালোকে টেলিগ্ৰামত দিয়া পেইড মক পেপাৰ কেইখন অপেন কৰিব পাৰিব আৰু সেইখন ছল্ভ কৰিব পাৰিব। আৰু আমি 25খনকৈ পেইড মক পেপাৰ আমি মাত্ৰ 99 টকাতে দি আছোঁ। গতিকে এইটো খুবেই এটা ভাল অপৰচুনিটি আপোনালোকে ল'ব পাৰে, কাৰণ এক্সামৰ আগত আচলতে মক পেপাৰ ছল্ভ কৰাটো খুবেই প্ৰয়োজনীয়, হয়নে? তো 5খন ফ্ৰী মক পেপাৰ আমি দিয়ে আছোঁ, সেইকেইখনো আপোনালোকে ছল্ভ কৰক। যদি সেইখন চাই পিনি ভাল পায়, তেতিয়াহ'লে পেইড মক পেপাৰখনো আপোনালোকে লৈ লোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ। বাকী থাকিলে আমি ইউটিউবৰ যোগেদিও মক পেপাৰ এনালাইচিছ কৰি আছোঁ। গতিকে প্ৰায় 34খন মক পেপাৰ আমি ইতিমধ্যে বনাই উলিয়াইছোঁ আৰু ইউটিউবৰ যোগেদি আহি থাকিব। আমি মক পেপাৰ এনালাইচিছ কৰি থাকিম, ঠিক আছে। তো সেইখিনি বেলেগ বেলেগ মক পেপাৰ হ'ব। তো সেইটোৱে আৰু বেছি কথা আমি কৈ নাথাকোঁ। ইয়াতে টাইমিংটো আমাৰ ইয়াতে আছে। তো এইখিনি টাইমিং আপোনালোকে চাই ল'ব। 10খন মক পেপাৰ ইতিমধ্যে পেইড মক পেপাৰ এভেইলেবল আছে, বাকী 15খন আপোনালোকে ডে বাই ডে লাভ কৰিব। তো ঠিক আছে, বৰ বেছি কথা আমি আলোচনা নকৰোঁ। বেলেগ বেলেগ প্লেটফৰ্মৰ পৰা বেলেগ বেলেগ মক পেপাৰো দি আছে। অৰবিন্দ বৰা ইউটিউব চেনেলৰ পৰা এখন মক পেপাৰ তেওঁলোকেও মক পেপাৰ ৰিলিজ কৰিছে। তো সেইখিনিও যদি বিচাৰে আপোনালোকে ল'ব পাৰে, বা সেনেকৈ ধৰণে আড্ডাৰ পৰাও দি আছে। গতিকে খুবেই গুৰুত্বপূৰ্ণ। বেলেগ বেলেগ প্লেটফৰ্মৰ পৰা ল'ব বিচাৰিলেতো এইটো আৰু ভাল কথা। আপোনালোকে যিমান পাৰে সিমান মক পেপাৰ এনালাইচিছ কৰা, মক পেপাৰ ছল্ভ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। বৰ বেছি সময় নষ্ট নকৰোঁ। আমি 100টা কুৱেশ্যন যিহেতু ডিছকাশ্যন কৰিবলগীয়া আছে, গতিকে চিধা আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ, ঠিক আছে। কুৱেশ্যনসমূহ আপোনালোকৰ সুবিধাৰ বাবে 2টা মাধ্যমতে ৰখা হৈছে, কিন্তু যিটো নন টেকনিকেল এক্সাম DME তাতে কোনো ধৰণৰ অসমীয়া মাধ্যমত কুৱেশ্যনসমূহ নাহে, ঠিক আছে। কুৱেশ্যন নম্বৰ 1টো আপোনালোকে মন কৰক। তাতে কি দিয়া আছে, কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়, অৰ্থাৎ চোৰ অফ দ্য বিহাৰ। গুগল ট্ৰেঞ্চলেশ্যন কৰাৰ কাৰণে অসমীয়াত কেতিয়াবা ভুল থাকিব পাৰে, গতিকে ইংৰাজীটোৱে আপোনালোকে চাব। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোচি নদীখন বিহাৰৰ দুখ বুলি কোৱা হয়। দামোদৰ নদীখনৰ কথা আপোনালোকে জানে। দামোদৰ নদীখন কিহৰ দুখ হয় আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। নেক্সট কুৱেশ্যন নম্বৰ 2টো কি আছে আপোনালোকে মন কৰক। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন হয়? তো তেওঁ আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, হয়নে? সেইবিলাক আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যন নম্বৰ
থ্ৰীটোত কি আছে সানশ্বাইন ভিটামিন বুলি কোনটো ভিটামিনক কোৱা হয় ভিটামিন ডি সানশ্বাইন ভিটামিন বুলি কোৱা হয় আৰু ভিটামিন ডিৰ যিটো ৰাসায়নিক নাম হয় সেইটো কি আছিলে ক্যালচিফেৰল আছিলে মনত ৰাখি থব নেক্সট কোৱেশ্চন নম্বৰ 4 টো কি আছে মন কৰক কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাস ফৰ হুইচ এনিমেল কি এনিমেলৰ কাৰণে কাজিৰঙা নেশ্যনেল পাৰ্ক ফেমাস হয় আমি সকলোৱে জানো ওৱান হৰ্ন ৰাইনোচৰাছ নেক্সট কোৱেশ্চন নম্বৰ 5 টো কি আছে মন কৰক হোৱাট ইজ দ্য কেপিটেল অফ আসাম আসামৰ কেপিটেলটো আপোনালোক সকলোৱে জানে তো এটো ডিসকাশন কৰাৰ কোনো প্ৰয়োজনে নাই নহয় জানো Dispur is the correct answer. Next question number 6 to কি আছে আপোনালোকে মন কৰক ফাদাৰ অফ দা ইণ্ডিয়ান কনস্টিটিউশন বুলি কাক কোৱা হয় ফাদাৰ অফ দা ইণ্ডিয়ান কনস্টিটিউশন বুলি কোৱা হয় বি আৰ আম্বেদকাৰ অৰ্থাৎ মন ৰাখিব নেক্সট 7 নম্বৰ কোৱেশ্চনস to কি আছে আপোনালোকে মন কৰক কাৰেন্সি অফ জাপান জাপানৰ কাৰেন্সিটো কি হয় ইয়েন হয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 8 to আপোনালোকে মন কৰক The Great Wall of China was built protect against which group যেটো গ্ৰেট ওয়াল অফ চাইনা আছে তো এটো প্ৰটেক্ট এগেইনষ্ট হুইচ গ্ৰুপৰ কাৰণে এটো বনোৱা হৈছে তো এটো হৈছে মংগলছ ঠিক আছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ হু ডিসকভাৰ দা সেল কোনে ডিসকভাৰ কৰিছে অৰ্থাৎ কোষ কোনে ডিসকভাৰ কৰিছিল আমি সকলোৱে জানো ডেড সেল বুলি কৈ দিয়াৰ লগে লগে ইয়াতে ডেড সেল লিভিং সেল এনেকা ধৰণৰ কোনো কথা নাই কিন্তু কেতিয়াবা ডেড সেল বুলি আহি যায় ডেড সেল বুলি কৈ দিয়াৰ লগে লগে ৰবাৰ্ট হল আৰু যেতিয়া লিভিং সেল বুলি ক'ব তেতিয়া লিউয়েন হক হ'ব লিউয়েন হকে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল দেই বেক্টেৰিয়া এতিয়া যেহেতু অকল সেল বুলি কৈছে গতিকে ৰবাৰ্ট হুকে শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট 10 নম্বৰ কোৱেশ্চনটো মন কৰক ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়ান গেইন ইন্ডিপেন্ডেন্স এইবিলাক আপোনালোকে জানে 1947 ৰ 15 আগষ্ট তাৰিখে ইণ্ডিয়া ইন্ডিপেন্ডেন্স লাভ কৰিছিল 11 নম্বৰ কোৱেশ্চনটো কি আছে ইজি কোৱেশ্চন আহিছে নহয় নে লাৰ্জেষ্ট প্লেনেট ইন আवर সোলাৰ সিস্টেম কি হয় জুপিটাৰ হয় লাৰ্জেষ্ট সোলাৰ সিস্টেমৰ আৰু আটাইতকৈ সৰুটো কি হয় মাৰ্চ হয় ঠিক আছে আমাৰ আৰ্থৰ আটাইতকৈ ওচৰৰ যিটো সোলাৰ প্লেনেট হয় হেতু কি জানেনে আপোনালোকে হেতু হৈছে Venus ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য জিডিপি ফুল ফৰ্মটো কি হয় গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অপচন এ টো শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 13 টো কি আছে মন কৰক মিসাইল মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় মিসাইল মেন অফ ইণ্ডিয়া বুলি এপিজে আব্দুল কালামক জনা যায় আপোনালোকে আমাক জনাব লাগে মিসাইল ওমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 14 টো কি আছে Battle of Plassey fought in which year 1757 কি হৈছিলে Battle of Plassey হৈছিলে ঠিক আছে SI unit of force কি হয় forceৰ SI unit হৈছে নিউটন ঠিক আছে নেক্সট 16 number questions which is the smallest continent in the worldৰ আটাইতকৈ smallest continent খনৰ নাম কি হেখন হৈছে অষ্ট্ৰেলিয়া ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 72 কি আছে আপোনালোকে মন কৰক who was the first woman prime minister of India আমাৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী woman prime minister কোন হয় তেওঁ হৈছে ইন্দিৰা গান্ধী ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 18 টো আপোনালোকে মন কৰক which is the longest river in India আমাৰ ইণ্ডিয়াৰ longest river খন কি হয় হেখন হৈছে কি হয় বাৰ গংগা ঠিক আছে নেক্সট কোৱেশ্চন 19 নম্বৰ কোৱেশ্চনটো কি আছে who is the author of the book discovery of India কোনে লিখিছিল জৱাহৰলাল নেহৰুৱে লিখিছিল নেক্সট কোৱেশ্চন নম্বৰ 20 কি আছে আপোনালোকে মন কৰক which metal is used in making filament of an electric bulb or filament or কি metal use কৰা হয় হেতু হৈছে tungsten ঠিক আছে next questions which gas is most abundant in earth atmosphere আটাইতকৈ most abundant gas to কি হয় হেতু হৈছে nitrogen ঠিক আছে মনত ৰাখিবা অপচন বি টো হ'ব শুদ্ধ উত্তৰ next question number 22 কি আছে the first Indian satellite launched into the space প্ৰথম ইণ্ডিয়ান স্যাটেলাইট টো কি আছিল আৰ্যভট্ট আছিল আমি সকলোৱে জানো ঠিক আছে কিমান চনত লঞ্চ কৰিছিল কমেন্ট কৰিব নেক্সট who was the first governor general of the independent India প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল তো তেওঁ আছিল লৰ্ড মাউণ্টবেটেন ফাৰ্স্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল কোন আছিল আপোনালোকে জানেনে সি ৰাজাগোপালাচাৰী প্ৰথম গৰাকী ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল আছিল আৰু এটা কোৱেশ্চন আপোনালোকে পইণ্ট কৰি ৰাখিব who was the first governor of India ইণ্ডিয়াৰ প্ৰথমজন গভৰ্ণৰ কোন আছিল ৰবাৰ্ট ক্লাইভ ঠিক আছে আৰু ইণ্ডিয়াৰ who is the first governor general of Bengal কোন জানেনে আপোনালোকে ৱাৰেণ্ট হেষ্টিং মনত ৰাখিব ঠিক আছে নেক্সট question number 24 টো কি আছে which instrument is used to measure blood pressure কোনটো ইনস্ট্ৰুমেন্টে মেজাৰ কৰা হয় অপচন সি টো শুদ্ধ উত্তৰ স্পিগোমোমেনোমিটাৰ নেক্সট question number 25 ত কি আছে what is the capital of the মেঘালয়ৰ capital কি হয় আমি সকলোৱে জানো শিলং next 26 number questions
which is the hardest natural substance found on earth আৰ্থত পোৱা আটাইতকৈ হাৰ্ডেষ্ট আমি সকলোৱে জানো ডায়মণ্ড আমি আলোচনাও কৰিছো এই বিষয়ে নেক্সট কি আছে ইন হুইচ ইয়াৰ ডিড জালিৱানৱালাবাগৰ মেছাকৰ অকাৰ জালিৱানৱালাবাগৰ মেছাকৰ কিমান চন হৈছিলে হেতুৱে সুধিছে তো এটো 1919 চনৰ 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিলে মনৰ ৰাখিব ইম্পৰ্টেন্ট কিন্তু কেতিয়াবা ডেটো হুদে গতিকে 13 এপ্ৰিল নেক্সট who invented the telephone কোনে ইনভেন্ট কৰিছিলে তো এয়া হৈছে আলেকজাণ্ডাৰ গ্ৰাহাম বেলে কি কৰিছিলে টেলিফোন ইনভেন্ট কৰিছিলে নেক্সট question number 29 the Indian constitution came into effect on which date 2026 জানুৱাৰী 1950 চনৰ পৰা কাৰ্যকৰী হৈছিলে ইভাগে কিন্তু কমপ্লিট হৈছিলে 26 নৱেম্বৰ 1949 মনৰ ৰাখিব দেই নেক্সট 13 number questions কি আছে who was the founder of the Mughal empire in India কোন হয় আমি বাবৰৰ কথা আলোচনা কৰিছিলো যোৱাটো ভিডিওতে আমি খুব সুন্দৰভাৱে আলোচনা কৰিছিলো আজি আৰু এটো আলোচনা কৰি না যাও ঠিক আছে নেক্সট 31 number question SI unit of temperature SI unit কি হয় কেলভিন হয় সেলসিয়াস হয় কেতিয়াবা এইবিলাক থাকিব পাৰে ফাৰেনহাইট হয় সৰি ইয়াতে আছে কেলভিন সেলসিয়াস ফাৰেনহাইট এই গুটেকিটাই হ'ব টেম্পারেচার SI কক ঠিক আছে ইয়াতে এই গুটেকিটা দিব লাগিছিল আসলে সেলসিয়াস আৰু ফাৰেনহাইট ঠিক আছে সেলসিয়াস আৰু ফাৰেনহাইটৰ লা কেনেকে নিয়ে ফাৰেনহাইটৰ পৰা কেলভিনলৈ কেনেকে নিয়ে আমি আলোচনা কৰি থৈছো আমাৰ ভিডিওসমূহ আপোনালোকে চাব হু ইজ দ্য কাৰেন্ট চিফ মিনিষ্টাৰ এটো কোৱেশ্চনস আহি গল আছে 2025 চনত কোন অসমৰ চিফ মিনিষ্টাৰ আপোনালোকে সকলোৱে জানি গতিকে আমাক কৈ দিব 2025 চনত আপোনালোকে অৰুণাচল প্ৰদেশৰ আপোনালোকে কোন আছিল আমাক কমেন্ট কৰিব ঠিক আছে প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ ঠিক আছে নেক্সট কোৱেশ্চনস 33 নম্বৰ কোৱেশ্চনস which river is known as the lifeline of Assam আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ ৰিভাৰক কোৱা হয় নেক্সট 34 নম্বৰ কোৱেশ্চন who was the first persons to go to space প্ৰথম গৰাকী পাৰ্সন যিনকি মহাকাশলৈকে গৈছে তেওঁ হৈছে ইউৰি গাগ্ৰিন টেকনিক্যালৰ এটা এক্সামতে আহিছিলে তো কোনে গৈ পিনি প্ৰথমতে মহাকাশত ভৰি দিছিল তো হেয়া কোন আছিল এলেক্সে লেনফ তো মনত ৰাখিব এখিনি কি কনফিউজিং হয় নহয় নে পিংক সিটি বুলি কাক কোৱা হয় জয়পুৰক পিংক সিটি বুলি কোৱা হয় মনত ৰাখিব নেক্সট সাইন্টিফিক নেম অফ হিউম্যানৰ সাইন্টিফিক নেম কি হয় হোমো সেপিয়ান্স ঠিক আছে অপশন এ টু হ'ব শুদ্ধ উত্তৰ নেক্সট দা কাৰেন্সি অফ দা বাংলাদেশৰ কাৰেন্সি টাকা হয় আমি সকলোৱে আলোচনা কৰিছো বাংলাদেশৰ ক্যাপিটাল কি হয় আমাক কমেন্ট কৰিব নেক্সট which state in India has the highest literacy rate India কোনখন ষ্টেটৰ হাইয়েষ্ট লিটাৰেসি ৰেট আছে তো হেয়া হৈছে কেৰালাৰ লিটাৰেসি ৰেট হৈছে হাইয়েষ্ট নেক্সট মিজোৰামৰ ক্যাপিটাল কি হয় মিজোৰামৰ ক্যাপিটাল হৈছে আইজল ঠিক আছে কোহিমা নাগালেণ্ডৰ আগৰতলা ত্ৰিপুৰাৰ ইটানগৰ অৰুণাচল প্ৰদেশৰ ঠিক আছে নেক্সট which vitamin is responsible for blood clotting ৰ কাৰণে ফাইলোকুইনন অৰ্থাৎ কে ভিটামিন কে জড়িত নেক্সট who wrote the national anthem of India national anthem আৰু national song এই দুটা মাজত কনফিউজন নকৰিব নেশনাল এন্থেম বুলি কৈ দিয়াৰ লগে লগে জনগণ মন যি নেকি ৰবীন্দ্ৰনাথ টেগুৰে ৰাইট কৰিছিলে আৰু নেশনাল সং বুলি কৈ দিয়াৰ লগে লগে কি হয় বন্দে মাতৰম যিটো নেকি বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে ঠিক আছে নেক্সট question number 42 the largest gland of human body এটাকে largest gland টো কি হয় হেতু হৈছে লিভাৰ largest organ বুলি কেতিয়াবা কয় largest organ বুলি কৈ দিয়াৰ লগে লগে স্কিন হ'ব ঠিক আছে next 43 number question the total number of the bones in an adult human body 200 হাড় থাকে কিন্তু এটা চিলড্ৰেনৰ ক্ষেত্ৰত এটা সৰু লাছলিৰ ক্ষেত্ৰত কেঁচুৱাৰ ক্ষেত্ৰত 300 হাড় থাকে ঠিক আছে নেক্সট what is the currency of জাপানৰ কাৰেন্সি এটো আলোচনা কৰিছো ৰিপিট কোৱেশ্চন আহিছে নহয় নে তো আপোনালোকে কৈ দিব ৰিনজিট টু কোৰ কাৰেন্সি হয় ঠিক আছে আমাক এটো কমেন্ট কৰিব নেক্সট 45 number question which vitamin is produced by the human body in sunlight তো এটো হৈছে ভিটামিন ডি আমি আলোচনা কৰিছো ভিটামিন সি ৰ কেমিক্যাল নামটো হৈছে এসকৰ্বিক এসিড এৰ ৰেটিনল কমেন্টত জনাব ভিটামিন বি কমপ্লেক্সত কিমানটা ভিটামিন থাকে নেক্সট question number 46 the largest freshwater lake in India largest freshwater lake টো নাম হৈছে উলাৰ লেক যেটো নেকি জম্মু এণ্ড কাশ্মীৰত আছে নেক্সট questions
দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, সেইটো আমি আলোচনা কৰিছোঁ। ঠিক আছে, ছেকেণ্ড প্ৰেচিডেণ্টটো কোন আছিলে আপোনালোকে আমাক কমেণ্ট কৰিব। কিছুমান বস্তু আপোনালোকে আমাক কমেণ্ট কৰিব লাগিব, কাৰণ যথেষ্ট ইজি কুৱেশ্যনসমূহে আমি লৈ আহিছোঁ আৰু যথেষ্ট ইজি কুৱেশ্যনসমূহে আপোনালোকক সুধিছোঁ। হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইন চেলচিয়াছ? চেলচিয়াছত কিমান হয় বইলিং পইণ্ট অফ ৱাটাৰ? আমি সকলোৱে জানো 100 ডিগ্ৰী চেলচিয়াছত ৱাটাৰ বইল হয়, কিন্তু যদি সেইটোকে কেলভিনত সোধে কি হ'ব? 273 কেলভিন। আৰু সেইটোকে যদি আপোনালোকৰ ফাৰেনহাইটত সোধে তেতিয়াহ'লে কি হ'ব আপোনালোকে কমেণ্ট কৰক, কাৰণ ফাৰেনহাইটৰ যিটো ফৰ্মুলা আমি আপোনালোকক দিছিলোঁ, আকৌ দি দিছোঁ, চেলচিয়াছ ইনটু কি আছিলে 9/5 + 32। এই ফৰ্মুলাটো কৰি পানি আপোনালোকে এইটো উলিয়াব পাৰিব। ঠিক আছে, নেক্সট কুৱেশ্যন। তো সেই ফৰ্মুলাটোকে আপোনালোকে মনত ৰাখিব আৰু সেই ফৰ্মুলাটো ইউজ কৰি পিনি আপোনালোকে আচলতে চেলচিয়াছৰ পৰা ফাৰেনহাইটলৈকে যিকোনো ধৰণৰ চেলচিয়াছ ডিগ্ৰীত আপোনালোকে নিব পাৰিব বা ট্ৰেন্সফাৰ কৰিব পাৰিব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 49টো আপোনালোকে মন কৰক। ৰিপিটেড কুৱেশ্যনবোৰ ইমানকৈ কিয় টাইপ কৰিছে জানো? ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ কোন? ইয়াত সেইটোৱে সুধিছে, সেইটো আমি আলোচনা কৰিয়ে আহিছোঁ। গতিকে এইটো কুৱেশ্যনৰ ঠাইত মই এটা কুৱেশ্যন আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক দি দিছোঁ যে হু ৱাজ দ্য ফাৰ্ষ্ট ল মিনিষ্টাৰ অফ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? আকৌ এবাৰ কৈছোঁ, লিখি দিব লাগিব নেকি বাৰু? ঠিক আছে, আপোনালোকক মই এইটো হোমৱৰ্ক দিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট law minister of independent India। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ল মিনিষ্টাৰ কোন আছিলে আপোনালোকে সেইটো আমাক কমেণ্ট কৰিব। আৰু তাৰ বাবে অপশ্যন এইটো কুৱেশ্যনত থকা যিকেইটা অপশ্যন আছে এই 4টা অপশ্যনতে আছে আনচাৰটো। আপোনালোকে আনচাৰটো উলিয়াই পানি আমাক কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। নেক্সট 50 নম্বৰ কুৱেশ্যনছ। দ্য ষ্টাডি অফ ইনচেক্টৰ ষ্টাডি কি বুলি কোৱা হয়? এণ্টমলজি বুলি কোৱা হয়। ইনচেক্টৰ ষ্টাডিক। অৰ্নিথলজি কি হয়? ষ্টাডি অফ দ্য বাৰ্ডছক আমি অৰ্নিথলজি বুলি জানো। এইটো এণ্টমলজিটো আমি ক'লোৱেই। ঠিক আছে, বটনিটো ষ্টাডি অফ দ্য প্লেণ্টছ। নেক্সট কুৱেশ্যন নম্বৰ 51। দ্য কেপিটেল অফ দ্য অৰুণাচল প্ৰদেশ আমি আলোচনা কৰিছোঁ। ঠিক আছে, নেক্সট হুইচ ইজ অলছ' ন'ন এজ দ্য লাফিং গেছটো হৈছে নাইট্ৰাছ অক্সাইড। কেমিকেল ফৰ্মুলা এইটো মনত ৰাখিব, N2O। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 53। তাতে কি আছে মন কৰক। দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট নেশ্যনেল হাইৱেটো কি আপোনালোকে জানেনে? সেইটো হৈছে নেশ্যনেল হাইৱে 44। আৰু ইণ্ডিয়াৰ আটাইতকৈ চুটি নেশ্যনেল হাইৱেটো আপোনালোকে জানিব লাগিব, সেইটো কি জানেনে? NH 548। মনত ৰাখিব দেই, ইম্পৰ্টেণ্ট কিন্তু হয়। নেক্সট কুৱেশ্যন নম্বৰ 54। তাতে কি আছে মন কৰক। হোৱাট ইজ দ্য চিম্বল অফ দ্য গ'ল্ডৰ চিম্বলটো কি হয়? আমি বহুতবাৰ আলোচনা কৰিছোঁ, AU হয়নে? যিটোৰ লগত কনফিউশ্যন নকৰিব, AG মানে চিলভাৰ। ঠিক আছে, এইটো লেড হয় আৰু এইটো হৈছে আইৰণ। আইৰণক বহুতে এনেকৈ বুলি ভাবে, কিন্তু আইৰণ সেইটো নহয়, আইৰণ হৈছে Fe। ঠিক আছে, নেক্সট কুৱেশ্যন 55 নম্বৰ কুৱেশ্যন। দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডিজাৰ্টখন হৈছে ছাহাৰা ডিজাৰ্ট নহয়, কিন্তু ইয়াতে অপশ্যন নাই কাৰণে ইয়াতে ছাহাৰা ডিজাৰ্টে হ'ব। এই 4টা অপশ্যনৰ ভিতৰত ছাহাৰা ডিজাৰ্টে হ'ব, কিন্তু ছাহাৰা ডিজাৰ্ট ইজ দ্য 3rd লাৰ্জেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ড হয়নে? আৰু ছাহাৰা ডিজাৰ্টখন দ্য মষ্ট হটেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ড, সেইটো কিন্তু হয়। কিন্তু তৃতীয়খন ডাঙৰ ডিজাৰ্ট বুলি কৈ দিয়াৰ লগে লগে ৱৰ্ল্ডৰ, তেতিয়াহে ছাহাৰা ডিজাৰ্ট হ'ব শুদ্ধ উত্তৰ। এতিয়া আপোনালোকে আমাক কমেণ্টত জনাব লাগে যে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ডিজাৰ্টখনৰ নামটোনো কি? ঠিক আছে, ইয়াতে ছাহাৰা ডিজাৰ্টটো ভুল উত্তৰ হোৱা নাই, কাৰণ ইয়াতে সেই দুটা অপশ্যন নাই, যিকেইটা অপশ্যন যিটো আচলতে ডাঙৰ ডিজাৰ্ট হয় আচলতে। ঠিক আছে, লাৰ্জেষ্ট ডিজাৰ্ট হয়। এই 4টা অপশ্যনৰ ভিতৰত ছাহাৰা ডিজাৰ্টে ডাঙৰ, ৱৰ্ল্ডৰ ডাঙৰ ডিজাৰ্ট, কিন্তু আৰু দুখন ডিজাৰ্ট আছে। ঠিক আছে, তো সেই দুখন অৰ্থাৎ আটাইতকৈ লাৰ্জেষ্ট ডিজাৰ্ট কোনখন আপোনালোকে আমাক কমেণ্ট কৰিব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 56। হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইন স্পেচত যোৱা প্ৰথমগৰাকী ইণ্ডিয়ান কোন হয়? ৰাকেশ শৰ্মা হয়নে? আৰু প্ৰথম কোন গৈছিলে ৱৰ্ল্ডৰ? তেওঁ কোন আছিলে? ইউৰি গাগ্ৰিন। মনত ৰাখিব। নেক্সট কুৱেশ্যন 57 নম্বৰ কুৱেশ্যন। হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ প্লেণ্টছ মেক দেয়াৰ ফুডছ? সেইটো হৈছে আমি আলোচনা কৰিছোঁ ফটোচিনথেচিছ। ঠিক আছে, মনত ৰাখিব।
নেক্সট দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া আমি সকলোৱে জানো বেনিয়ান নেক্সট কুৱেশ্যন নম্বৰ 59 হু ৰট দ্য বুকছ উইংছ অফ ফায়াৰ কোনে লিখিছিলে তো সেয়া হৈছে APJ আব্দুল কালাম মিছাইল মেন অফ ইণ্ডিয়া তাক মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট 16 নম্বৰ কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ক'ত লোকেটেড হয় সেইটো হৈছে মুম্বাই অপশ্যন বি উইল দ্য কাৰেক্ট এনচাৰ নেক্সট 61 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট লঞ্চ ইনটু দ্য স্পেচ কি হয় আৰ্যভট্ট আমি সকলোৱে আলোচনা কৰিছোঁ ঠিক আছে আপোনালোকে আমাক এইটো কমেণ্ট কৰিব আৰ্যভট্ট আচলতে কিমান চনত কি কৰা হৈছিলে লঞ্চ কৰা হৈছিলে আৰু ISRO আমাৰ ইণ্ডিয়াৰ যিটো স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন তো ইয়াৰ যিটো ফুল মিনিং আৰু কিমান চনত এইটো স্থাপন কৰা হৈছিলে এইটো সেই বিষয়ে আমাক কমেণ্টত জনাব ঠিক আছে এইকেইটা আপোনালোকক হোমৱৰ্ক যিকেইটা কৈ আছোঁ কিন্তু সেইকেইটা হোমৱৰ্ক আৰু মষ্ট ইম্পৰ্টেণ্ট মই সেইকেইটা কৈ দিব বিচৰা নাই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ নেক্সট কেমিকেল ফৰ্মুলা অফ ৱাটাৰ বহুতবাৰ আমি আলোচনা কৰিছোঁ আপোনালোকে আমাক এইটো এতিয়া আমি এইবিলাক এইটো কুৱেশ্যন আচলতে আমাৰ যিটো মক পেপাৰ তাতো আমি ইনক্লুড কৰিছোঁ আপোনালোকে আমাক এইটো ক'ব লাগে ছালফিউৰিক এচিডৰ কেমিকেল ফৰ্মুলাটো কি হয় আপোনালোকে আমাক কমেণ্ট কৰি জনাব লাগে বাকী এইখিনি আপোনালোকে জানে এইটো ছডিয়াম ক্লৰাইড দেই NaCl Na মানে ছডিয়াম Cl মানে ক্লৰাইড তাৰমানে ছডিয়াম ক্লৰাইড ঠিক আছে মনত ৰাখিব নেক্সট হু ইজ ন'ন আইৰণ মেন অফ ইণ্ডিয়া বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায় নেক্সট 64 নম্বৰ কুৱেশ্যনছ এইটো ৰিপিটেড কুৱেশ্যন আৰু আপোনালোক সকলোৱে জানে ঠিক আছে নেক্সট দ্য ডিপেষ্ট অ'চিয়ানছ ইন দ্য ৱৰ্ল্ডৰ আটাইতকৈ ডিপেষ্ট অ'চিয়ানছখন কি হয় পেচিফিক অ'চিয়ান আৰু সেইখনেই আটাইতকৈ লাৰ্জেষ্ট হয় থাৰ্ড লাৰ্জেষ্টখন কি হয় ইণ্ডিয়ান অ'চিয়ান ইজ দ্য থাৰ্ড লাৰ্জেষ্ট অ'চিয়ানছ হয় ঠিক আছে আটলাণ্টিক অ'চিয়ান ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ঠিক আছে মনত ৰাখিব নেক্সট 66 নম্বৰ কুৱেশ্যন হু ইনভেণ্টেড টেলিফোন কোনে ইনভেণ্ট কৰিছে তো আলেকজেণ্ডাৰ গ্ৰাহাম বেলে কি কৰিছে টেলিফোন ইনভেণ্ট কৰিছে নেক্সট দ্য স্মলেষ্ট বোন অফ দ্য হিউমেন বডি আটাইতকৈ স্মলেষ্ট বোন হৈছে ষ্টেপিছ আৰু ফেমাৰ হৈছে আটাইতকৈ লাৰ্জেষ্ট মনত ৰাখিব নেক্সট 68 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া এইটো আমি বহুতবাৰ আলোচনা কৰিছোঁ বাবৰ ঠিক আছে পানিপথৰ দ্য বেটেল অফ পানিপথ ফাৰ্ষ্ট বেটেল অফ পানিপথ কিমান চনত হৈছিলে সেইটো আমাক কমেণ্ট কৰিব ঠিক আছে নেক্সট 69 নম্বৰ কুৱেশ্যন দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ ব্লাড প্ৰেছাৰ ইজ কল ব্লাড প্ৰেছাৰ জোখা ইনষ্ট্ৰুমেণ্টটোক কি বুলি কোৱা হয় তো এয়া হৈছে স্ফিগোমোমেনোমিটাৰ মনত ৰাখিব বহুতবাৰ আলোচনা কৰিছোঁ আমাক এইটো আপোনালোকে কমেণ্টত জনাব বেৰোমিটাৰে কি জোখা হয় হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTTP ফুল ফৰ্ম হৈছে হাইপাৰ টেক্সট ট্ৰেন্সফাৰ প্ৰট'কল অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট 71 নম্বৰ কুৱেশ্যনছ সৌৰ বিষয়টো বহুতবাৰ আলোচনা কৰিছোঁ তো সৌৰ অফ আমি বেংগলৰ সৌৰ কি হয় আপোনালোকে আমাক কমেণ্ট কৰিব এইটোৰ বিষয়ে আমি আলোচনা কৰিছোঁই আচলতে নহয় জানো নেক্সট কুৱেশ্যন নম্বৰ 72 দ্য নোবেল প্ৰাইজ ইজ এৱাৰ্ডেড ইন হাউ মেনি ফিল্ডছ কিমানটা বিভাগত আচলতে শাখাত আচলতে নোবেল প্ৰাইজ প্ৰদান কৰা হয় 6টা শাখাত প্ৰদান কৰা হয় ঠিক আছে এতিয়া আমি সকলোৱে জানো নোবেল প্ৰাইজ ক'ত প্ৰদান কৰা হয় নহয় জানো এতিয়া আপোনালোকে আমাক জনাব লাগে শান্তিৰ যিটো নোবেল প্ৰাইজ ইন পিচ এইটো ক'ত প্ৰদান কৰা হয় সেইটো আমাক কমেণ্টত জনাব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 73 হু ডিস্কভাৰ্ড এক্স-ৰে কোনে ডিস্কভাৰ কৰিছে এক্স-ৰে ডিস্কভাৰ কৰিছে উইলহেম ৰনজেট ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 74 হুইচ ইজ দ্য নেশ্যনেল একুৱাটিক এনিমেল অফ ইণ্ডিয়া সেয়া হৈছে ৰিভাৰ ডলফিন নেক্সট কুৱেশ্যন নম্বৰ 75 দ্য ফেমাছ টেম্পল অফ কোনাৰ্ক ইজ ইন হুইচ ষ্টেট তো কোনাৰ্ক ক'ত আছে সেইটোৱে সুধিছে ইয়াত ডিৰেক্টলি তো সেইটো হৈছে উৰিষ্যা আৰু কোনাৰ্কৰ ছান টেম্পলক কি বুলি কোৱা হয় ব্লেক পাগোৰা বুলি কোৱা হয় ঠিক আছে নেক্সট 76 নম্বৰ কুৱেশ্যন দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ কি হয় তো সেয়া হৈছে দ্য এণ্ডিজ পৰ্বতমালা আটাইতকৈ ৱৰ্ল্ডৰ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ আৰু এইটো ক'ত আছে চাউথ আমেৰিকাত আছে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 77 হোৱাট ইজ দ্য নৰ্মেল pH ভেলু অফ হিউমেন ব্লাডৰ নৰ্মেল pH ভেলু হৈছে 7.4 বুলি আমি ধৰোঁ গতিকে বিটো শুদ্ধ উত্তৰ হ'ব 7.35 to 7.45
নেক্সট কুৱেশ্যন নম্বৰ 78 ফাদাৰ অফ দ্য মডাৰ্ণ ইণ্ডিয়াৰ ফাদাৰ কোন হয় ঠিক আছে তো মডাৰ্ণ ইণ্ডিয়াৰ ফাদাৰ হৈছে ৰাজা ৰামমোহন ৰায় ঠিক আছে ৰাজা ৰামমোহন ৰায় এই ৰাজা উপাধিটো কোনে দিছিলে আপোনালোকে জানেনে সেইটো আকবৰ দ্বিতীয়ই দিছিলে মোগলসকলে আকবৰ 2 বুলি থাকে আনসাৰ ঠিক আছে নেক্সট 79 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক দ্য ওজন লেয়াৰ ইজ প্ৰেজেন্ট ইন হুইচ পাৰ্ট অফ এটমস্ফিয়াৰ ট্ৰপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মস্ফিয়াৰ এটমস্ফিয়াৰ যিবিলাক পাৰ্ট সেইবিলাক আপোনালোকে হয়তো জানে সেইবিলাকৰ মই দুনাই কৈ নাথাকোঁ ওজন লেয়াৰটো কোনটো পাৰ্টত আছে আপোনালোকে জানেনে ষ্টেটস্ফিয়াৰত আছে ঠিক আছে নেক্সট 80 নম্বৰ কুৱেশ্যনছ হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্টলাইন কোনখন ইণ্ডিয়ান ষ্টেটৰ কোষ্টলাইনছ লংগেষ্ট হয় আপোনালোকে জানেনে আমাৰ ইণ্ডিয়াৰ কেইখন ষ্টেটে কোষ্টলাইন শ্বেয়াৰ কৰে 9খন ষ্টেটে আপোনালোকে মনত ৰাখিব কোষ্টলাইন শ্বেয়াৰ কৰে আৰু সেই 9খন ষ্টেটনো কি কি আপোনালোকে মনত ৰাখি থ'ব এবাৰ আপোনালোকে ইণ্ডিয়াৰ মেপখন চাব ঠিক আছে পেনিনচুলাৰ ইণ্ডিয়াখন এনেকুৱা নহয়নে তো সেই কিনাৰ কিনাৰে যিকেইখন আছে ষ্টেট সেইকেইখন সেই 9খনেই কি কৰে ইণ্ডিয়াৰ কোষ্টলাইন শ্বেয়াৰ কৰে তো এইবিলাক ইম্পৰ্টেণ্ট মনত ৰাখি থৈ দিব নেক্সট গুজৰাটে লংগেষ্ট কোষ্টলাইনটো শ্বেয়াৰ কৰে আটাইতকৈ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 81 টো কি আছে আপোনালোকে সেইটো মন কৰক কুৱেশ্যন নম্বৰ 81টোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন হয় আমি সকলোৱে জানো এইটো ইমানকৈ ৰিপিট কৰিছে আজি অকণমান টাইপিঙত হয়তো তাৰ গণ্ডগোল হ'ল বাৰু ঠিকে আছে পৰৱৰ্তী সময়ত এনেকুৱা কেতিয়াও নহয় একেখিনিকে আহি থকা নিচিনা হৈ যায় নহয়নে তো একো নাই ইয়াৰ সলনি এটা কুৱেশ্যনছ আপোনালোকে দি দিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ডিফেন্স মিনিষ্টাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ ডিফেন্স মিনিষ্টাৰ কোন আছিলে আপোনালোকে আমাক কমেণ্ট কৰি জনাব ইয়াৰ অপশ্যনত তেওঁ নাই ঠিক আছে সেইটো মই এটা অপশ্যন দি দিলোঁ এই 4টা অপশ্যনৰ ভিতৰত তেওঁ নাই তেওঁৰ নামটো কি হয় আপোনালোকে আমাক কমেণ্ট কৰি জনাব ঠিক আছে মই যিমানখিনি কুৱেশ্যনছ আপোনালোকক এতিয়ালৈকে হোমৱৰ্ক হিচাপে দিলোঁ সেই গোটেইখিনি কিন্তু আপোনালোকে নেটত হ'লেও চাই বা আপোনালোকে যদি জানে আপোনালোকে কমেণ্ট কিন্তু কৰিবই মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে তো সেইখিনি মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে আমাক কমেণ্ট কৰিব নেক্সট 82 নম্বৰ কুৱেশ্যন দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ আৰ্থকুৱেক জোখা যিটো ইনষ্ট্ৰুমেণ্ট সেই ইনষ্ট্ৰুমেণ্টটো কোৱা হয় চেছমোগ্ৰাফ বেৰোমিটাৰে কি কৰে আপোনালোকে আমাক কমেণ্ট কৰিব নেক্সট 83 নম্বৰ কুৱেশ্যনছ অলিম্পিক গেমছ ৱেৰ হেল্ড ইন হুইচ কাউণ্ট্ৰি দ্য ফাৰ্ষ্ট অলিম্পিক গেম কোনখন কাউণ্ট্ৰিত খেলা হৈছিলে তো সেয়া হৈছে গ্ৰীচ কিমান চনত কমেণ্ট কৰিব ঠিক আছে নেক্সট 84 নম্বৰ কুৱেশ্যন দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন পুনৰ ৰিপিট কুৱেশ্যনছ B.R. আম্বেদকাৰ ঠিক আছে ইয়াৰ সলনি আপোনালোকক এটা কুৱেশ্যনছ মই আকৌ দি দিছোঁ হু ৱাজ দ্য ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ এজন ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে তো কোন আছিলে সেইজন ডেপুটি প্ৰাইম মিনিষ্টাৰ এই 4টা অপশ্যনৰ ভিতৰতে এটা অপশ্যন ইয়াতে শুদ্ধ উত্তৰ হ'ব গতিকে সেইটো আপোনালোকে অপশ্যনছটো আমাক উলিয়াই পিনি দিয়ক ঠিক আছে নেক্সট 85 নম্বৰ কুৱেশ্যনছ কেমিকেল চিম্বল অফ গ'ল্ডৰ কেমিকেল চিম্বল আহি গৈছে তো ইয়াতে আমি কুৱেশ্যনছ অন্য ধৰণে এটা ছেট কৰি দিওঁ পূৰ্বতে যেনেকৈ ধৰণে ছালফিউৰিক এচিডৰ বিষয়ে আমি সুধিছিলোঁ ইয়াতে আমি সুধিব বিচাৰিম এচেটিক এচিডৰ ইয়াতে চিম্বল কি আমি অপশ্যনৰ দি দিম HCl H2SO4 CH3 COOH CH4 COOH এই 4টা অপশ্যনৰ ভিতৰতে কোনোবা এটা অপশ্যন শুদ্ধ উত্তৰ হ'ব নেক্সট 86 নম্বৰ কুৱেশ্যনছ দ্য লংগেষ্ট ৰেলৱে প্লেটফৰ্ম ইন ইণ্ডিয়া লোকেটেড এট ক'ত আছে গৰখপুৰত আছে নেক্সট 87 নম্বৰ কুৱেশ্যনছ জাপানৰ কেপিটেল কি হয় টকিঅ' হয় ঠিক আছে নেক্সট হু ডিস্কভাৰ দ্য ভেকচিন স্মল পক্স এডৱাৰ্ড জেনাৰে কি কৰিছিলে ডিস্কভাৰ কৰিছিলে ঠিক আছে নেক্সট হুইচ গেছ ইজ ৰেছপনচিবল ফৰ গ্ৰীণ হাউচ এফেক্টৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছটো CO2 ৰেছপনচিবল হয় নেক্সট দ্য টাৰ্ম ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু ব্লু ৰিভলিউশ্যনছ ফিছ প্ৰডাকশ্যনৰ লগত জড়িত ঠিক আছে যেটো গ্ৰীণ ৰিভলিউশ্যনছ হুইট প্ৰডাকশ্যন ঠিক আছে মনত ৰাখিব নেক্সট 91 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিলে কাৰ মাজত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিলে ঠিক আছে দ্বিতীয় যুদ্ধ 1556 চনত হৈছিলে
আকবৰ আৰু হেমচন্দ্ৰ বিক্ৰমাদিত্যৰ মাজত হৈছিলে হিমু বুলি যাক কোৱা হয় নেক্সট 92 নম্বৰ কুৱেশ্যন দ্য কাৰেঞ্চি অফ বাংলাদেশ দুবাৰকৈ আহি গৈছে বাংলাদেশৰ কাৰেঞ্চি টাকা হয় ঠিকে আপোনালোকে আমাক জনাব লাগে নেপালৰ কাৰেঞ্চি কি ঠিক আছে নেক্সট হু ৰট দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম কোনে লিখিছিলে মৌলানা আবুল কালাম আজাদে লিখিছিলে নেক্সট হোৱাট ইজ দ্য ইউনিট অফ দ্য ইলেক্ট্ৰিক কাৰেণ্টৰ ইউনিটটো কি হয় এইটো হৈছে এম্পিয়াৰ ঠিক আছে নেক্সট দ্য নেশ্যনেল ছায়েন্স ডে কিমান তাৰিখে পালন কৰা হয় 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডে পালন কৰা হয় নেক্সট 96 নম্বৰ কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে আমি সকলোৱে জানো জেনেভাত আছে নহয়নে নেক্সট 97 নম্বৰ কুৱেশ্যন ৰেমৰ ফুল ফৰ্মটো কি হয় ৰেণ্ডম এক্সেছ মেমৰি ঠিক আছে ৰম বুলি কৈ দিয়াৰ লগে লগে কি হয় ৰিড অনলি মেমৰি নেক্সট দ্য ফাষ্টেষ্ট এনিমেল অন লেণ্ড ইজ কি হয় চিতাটো আটাইতকৈ ফাষ্টেষ্ট এনিমেল হয় ইন লেণ্ড নেক্সট 99 নম্বৰ কুৱেশ্যন হুইচ ইণ্ডিয়ান ষ্টেট ন'ন এজ দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ জাপানক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয় তাতে কি আছে মনত ৰাখিবলৈ এটা কিটিপ JCBRS জেলাম চেনাব বিয়াছ ৰবি আৰু সুটলেছ ঠিক আছে নেক্সট 100 নম্বৰ কুৱেশ্যন আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন 4-5টা কুৱেশ্যন অলপমান ৰিপিটেড কুৱেশ্যন আহি গ'ল তো সেইকেইটাৰ বিকল্প হিচাপে সেইকেইটাৰ হলনি আমি বেলেগ ধৰণৰ কুৱেশ্যনছ আপোনালোকক দি দিছোঁ সেইকেইটা আপোনালোকে আনচাৰবিলাক আমাক কমেণ্ট কৰিব আৰু প্ৰতিটো কুৱেশ্যনৰে আমি আনুষংগিক দিশসমূহ যিহেতু আলোচনা কৰিবলৈ বিচাৰিছোঁ ডেফিনেটলি 100+ কুৱেশ্যনছ আমি ডিছকাশ্যন কৰিছোঁ যদি চিৰিজটো ভাল লাগিলে ডেফিনেটলি কমেণ্ট কৰিব আৰু আমি পৰৱৰ্তী সময়তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আনি থাকিম তো মক টেষ্টসমূহ যদি লাগে আপোনালোকে আমাক কমেণ্ট কৰিব মেইল কৰিব আমি আপোনালোকক খুব সুন্দৰভাৱে সঁহাৰি জনাম ডেছক্ৰিপশ্যনত এটা ফেচবুক পেজৰ লিংকো আছে যদি বিচাৰে আপোনালোকে কিবা যদি প্ৰব্লেম পাইছে আমাক তাতে মেছেজ কৰিব পাৰিব আমাৰ টিমে খুব সুন্দৰভাৱে আপোনালোকৰ মেছেজৰ ৰিপ্লাই কৰিব আৰু খুব সুন্দৰভাৱে সঁহাৰি জনাব তো ঠিক আছে 100 নম্বৰ কুৱেশ্যনটো আমি ডিছকাশ্যন কৰি দিওঁ গোল্ডেন কোৱাড্ৰিলেটেৰেল ইজ ৰিলেটেড টু এইটো কিহৰ লগত জড়িত গোল্ডেন কোৱাড্ৰিলেটেৰেল এইটো জড়িত ৰোড ট্ৰেন্সপৰ্টৰ লগত তো সিমানে আছিলে ভিডিঅ'টো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'